আজি লৈ আহিছো BBC ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো AEC BEC আৰু MDC এক্সামিনেশনৰ 2025 আছিল তো এই এক্সামিনেশনৰ যেটো প্ৰগ্ৰাম আছিল এই প্ৰগ্ৰামটো তোমালোকৰ ৰিভাইজ কৰিছে তো তোমালোকৰ কিছুমান সাবজেক্টৰ এক্সামটো যেটো চেঞ্জ কৰিছে ডেটটো তো তোমালোকৰ যেটো কোনটো তোমালোকে চেঞ্জ কৰিলে আৰু ৰিভাইজ ৰুটিনটো তোমালোকৰ নতুনকৈ কোন ডেটত হ'ব সেইখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা তো তোমালোকে যেহেতু দেখিবলৈ পাইছা যে গুৱাহাটী ইউনিভাৰ্সিটি এটো গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা নোটিছটো দিয়া হৈছে প্ৰগ্ৰাম এটো FYUGP 1 সেমিষ্টাৰ যেটো AEC সাবজেক্ট BEC এণ্ড MDC যে তিনিখন সাবজেক্ট যেহেতু তোমালোকৰ এক্সাম হোৱা নাই ফাৰ্ষ্ট সেমিষ্টাৰৰ সেই এক্সামটো যেহেতু তোমালোকৰ দিব লাগিব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত এক্সামিনেশন 2025 ফৰ বেচ 2025 ৰ তো তোমালোকৰ 2025 বেচৰ ছাত্ৰ ছাত্ৰীসকলৰ তো আহা তোমালোকে চোৱা ইয়াত পেপাৰ কেয়াৰিং বিলাক দিয়া আছে এক্সামিনেশন ডিউৰেশ্যন দিয়া আছে তো সেইখিনি তোমালোকৰ বুজাই দিম তো তোমালোকে প্ৰগ্ৰাম ৰিভাইজটো চোৱা তো প্ৰগ্ৰাম ৰিভাইজত কি কোৱা হৈছে ইয়াত যেহেতু তোমালোকৰ ডেট ডে মৰ্নিং আৰু আফটাৰনুন দিয়া আছে তো তোমালোকৰ ডেট বিলাক ইয়াত দিয়া আছে ডে বিলাক দিয়া আছে আৰু মৰ্নিং শিফটত তোমালোকৰ কোনখন বিষয়ৰ এক্সাম আছে আৰু আফটাৰনুন শিফটত কোনটা আছে সেইটো তোমালোকৰ দিয়া আছে তো আহা তোমালোকে চোৱা তো তোমালোকৰ ডেটটো দিয়া আছে কি 28 জানুৱাৰী 2026 ওয়েডনেসডে তো তোমালোকৰ যেটো মৰ্নিং এই মৰ্নিংত এক্সাম নাই এক্সামটো আফটাৰনুনত আছে আফটাৰনুন এবিলিটি এনহান্সমেন্ট কোর্স বা চমুকৈ AEC যেটো কম তো AEC জনে যি সাবজেক্ট লৈছা সেই সাবজেক্টটো তোমালোকৰ এক্সাম 28 জানুৱাৰী 2026 বৰ্ষত দিব লাগিব ওয়েডনেসডে তো তোমালোকৰ যেহেতু এই এক্সামটো আগৰ যেটো ৰুটিন দিছিল হেতু যেহেতু কিমান তাৰিখত আছিল 27 তাৰিখত আছিল তো 27 তাৰিখত তোমালোকে এটো নখা যেহেতু প্ৰগ্ৰাম ৰিভাইজটো কৰিছে তো তোমালোকৰ AEC এবিলিটি এনহান্সমেন্ট কোর্স সাবজেক্টৰ যেটো সাবজেক্ট আছে সেই সাবজেক্টটো তোমালোকে 28 তাৰিখত দিব লাগিব আফটাৰনুনত তো তোমালোকৰ আশা যে তোমালোকে এইখন যেটো এবিলিটি এনহান্সমেন্ট কোর্স যেটো সাবজেক্ট আছে এটো তোমালোকে কিমান মাৰ্কছ এক্সাম দিব লাগিব হেতু তোমালোকৰ 60 মাৰ্কৰ এক্সাম দিব লাগিব টোটাল আৰু কিমান টাইম 2.5 আৱাৰ্স তো তোমালোকৰ 1.5 ঘণ্টা এক্সাম দিব লাগিব আৰু তোমালোকৰ আফটাৰনুনত তো আফটাৰনুনত যেটো এবিলিটি এনহান্সমেন্ট কোর্সৰ এক্সাম আছে তেনেহলে কেইটাৰ পৰা ষ্টাৰ্ট হ'ব 1:30 PM টু 4:30 PM লৈ তোমালোকৰ এবিলিটি এনহান্সমেন্ট যেটো সাবজেক্ট আছে এক্সামটো চলিব এতিয়া তাৰপিছত দ্বিতীয় নাম্বাৰটো দিয়া আছে তোমালোকৰ যে 30 জানুৱাৰী 2026 ফ্ৰাইডে ভ্যালু এডেড কোর্স বা চমুকৈ VAC তো VAC যি সাবজেক্ট লৈছা তোমালোকে জনে যি লৈছা সেই সাবজেক্টৰ এক্সামটো তোমালোকে 30 জানুৱাৰী মৰ্নিংত দিব লাগিব তো তোমালোকৰ যেটো VAC সাবজেক্ট আছে হেতু তোমালোকে কিমান মাৰ্কছৰ এক্সাম দিব লাগিব হেতু দিব লাগিব তোমাৰ 30 মাৰ্কছৰ তো তোমালোকৰ যেটো VAC সাবজেক্ট আছে হেতু যদি তোমালোকে 30 মাৰ্কছৰ এক্সাম দিবা তো তেনেহলে তোমালোকৰ 1.5 আৱাৰ্স তো বা অথবা তোমালোকে 1.5 ঘণ্টা এক্সাম দিব লাগিব তো কেইটাৰ পৰা যেটো মৰ্নিং আছে তো মৰ্নিং কেইটাৰ পৰা আৰম্ভ হ'ব মৰ্নিং 9টাৰ পৰা 10:30 লৈৰ ভিতৰত তোমালোকৰ এক্সামটো চলিব যেটো ভ্যালু এডেড কোর্স যেটো সাবজেক্ট আছে তো তোমালোকৰ ভ্যালু এডেড কোর্স সাবজেক্টটো কিমান তাৰিখত হ'ব 30 জানুৱাৰী 2026 বৰ্ষৰ ফ্ৰাইডে দিনা মৰ্নিংত হ'ব এতিয়া তোমালোকৰ হেকৰ যেটো তিনিটা তোমালোকৰ এক্সাম দিয়া বাকি আছে আৰু গোটেইবিলাক যেটো তুমি দিছা তো হেকৰটো হল তোমালোকৰ 2 জানুৱাৰী 2 ফেব্ৰুৱাৰী সৰি তোমালোকৰ 2 ফেব্ৰুৱাৰী 2026 বৰ্ষৰ মনডে তো মনডে তোমালোকে এক্সাম দিব লাগিব হেতু আফটাৰনুন দিব লাগিব আফটাৰনুন দিয়া আছে মাল্টি ডিসিপ্লিনাৰী কোর্স পাছমুকৈ MDC তো তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট সেমিষ্টাৰৰ BA বা BSc বা BCom যি সেমিষ্টাৰত পঢ়া নাই কিয় তোমালোকৰ যি ষ্ট্ৰীমত তো তেওঁলোকৰ যেটো MDC এটা সাবজেক্ট আছে সেই এক্সামটো তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাইনাল এক্সামটো তোমালোকৰ 2 ফেব্ৰুৱাৰীৰ মানডে তোমালোকৰ আফটাৰনুন বা আবেলি দিব লাগিব তো এই পেপাৰটো তোমালোক কিমান মাৰ্কছৰ এক্সাম দিব লাগিব সেই পেপাৰটো যেহেতু তোমালোকৰ MD সাবজেক্ট টোটাল 45 মাৰ্কছ তো 45 মাৰ্কছ বা যেহেতু বহুতো ষ্টুডেন্টৰ একটু প্র্যাকটিক্যাল আছে তো প্র্যাকটিক্যাল তোমালোকৰ 15 মাৰ্কছ হ'ব তো তেনেহলে যদি তোমালোকৰ প্র্যাকটিক্যাল মাৰ্কছ 15 হয় তেনেহলে তোমালোকৰ 30 মাৰ্কছৰ এক্সাম দিব লাগে থিওৰি তো তোমালোকৰ যেটো 2 ফেব্ৰুৱাৰী আফটাৰনুন যেটো MD সাবজেক্ট আছে এক্সামটো যি ছাত্ৰ ছাত্ৰীৰ প্র্যাকটিক্যাল আছে তেওঁলোকৰ 15 মাৰ্কছৰ দিব লাগিব 1 ঘণ্টা তেওঁলোকৰ কিমান টাইমৰ পৰা ষ্টাৰ্ট হ'ব যে তেওঁলোকৰ হ'ব যে 10:30 পৰা 2:30 বজালৈ তাৰ এক্সামটো দিব লাগিব যেটো প্র্যাকটিক্যাল আৰু যিসকলৰ থিওৰি
টোটেলি যিসকলে 45 মাৰ্কছৰ এক্সাম দিব মাল্টি ডিচিপ্লিনাৰী কোৰ্চ তেওঁলোকৰ যিহেতু 45 মাৰ্কছৰ এক্সাম দিলে তেওঁলোকৰ এক্সামটো টোটেল 2 আৱাৰ্ছ দিব লাগিব তেওঁলোকৰ কেইটাৰ পৰা 1:30 PM টু 3:30 বজালৈ তেওঁলোকৰ এক্সামটো দিব লাগিব যেটো এমডি সাবজেক্ট আছে আৰু কোনোবা ছাত্ৰ যদি প্ৰ্যাকটিকেল লৈ থাকে তেনেহলে প্ৰ্যাকটিকেল 50 মাৰ্কছ আৰু 30 মাৰ্কছ দি থিওৰি আছে তো 30 মাৰ্কছ তেওঁলোকৰ 1.5 ঘণ্টা দিব লাগিব তো তেওঁলোকৰ 1.5 ঘণ্টা হলে 1:30 পৰা 3টাৰ ভিতৰত এক্সামটো দিব লাগিব এটো আছিল তোমালোকৰ ফাৰ্স্ট সেমিস্টাৰৰ যেটো বিএসসি এইসি আৰু এমডিসি এই তিনিখন বিষয়ৰ ৰুটিন তো ৰুটিনটো তোমালোকে ভালদৰে চাবা তো যেহেতু তোমালোকে সম্পূৰ্ণখিনি বুজি পালা তো যদি ইয়াত কোনো কিবা বুজিবলৈ সুবিধা আছে তেনেহলে কমেন্ট বক্সত মোক জনাবা তোমালোকে সেই হিচাপ মতে কমেন্ট মই ৰিপ্লাই দিম তো এতিয়া আৰু এটা যেটা দিয়া আছে তোমালোকৰ এনি চেঞ্জ কাৰেকচন অৰ ৰিচুডিয়েল অফ দা প্ৰগ্ৰাম তো তোমালোকৰ যেটো প্ৰগ্ৰাম বা ৰুটিন যেটো আছে যিকোনো সময়তে গুৱাহাটী ইউনিভাৰ্সিটিয়ে কি ৰিচুডিয়েল বা চেঞ্জ কৰিব পাৰে তো যদি চেঞ্জ কৰে তেনেহলে আকৌ এটো কত উপলব্ধ কৰিব বা কত দিয়া হ'ব এটো যেটো কোৱা হৈছে will be notified only in the Guwahati University website তো যদি তোমালোকৰ এই নোটিছটো আকৌ চেঞ্জ কৰে তেনেহলে তোমালোকে এটো কত পাবা তোমালোকে ডাইৰেক্টলি গুৱাহাটী ইউনিভাৰ্সিটি ওয়েবসাইটত দিয়া হ'ব হেতু কোৱা হৈছে আৰু এই নোটিছটো কেতিয়া দিয়া হৈছে গোপীনাথ বৰদলৈ নগৰ 2nd জানুৱাৰী 2026 তো 2 জানুৱাৰীটো দিয়া হৈছে আৰু ইয়াত প্ৰুফটো তোমালোকক দিয়া আছে তো সিগনেচাৰখনি দিয়া আছে তো এইটোই আছিল তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা যেটো ফাৰ্স্ট সেমিস্টাৰৰ প্ৰগ্ৰাম ৰিভাইজ প্ৰগ্ৰাম আছিল এই প্ৰগ্ৰামটো তো তোমালোকক কোনোবাই যদি এই প্ৰগ্ৰামটো এতিয়ালৈকে পোৱা নাই তেনেহলে পিডিএফটো মই ডেসক্ৰিপচনত লিংক হিচাপে দি দিছো তো তাৰ পৰা তোমালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰা তো এনেদৰে তোমালোকে ডাউনলোড কৰি লবা তো তোমালোকৰ ইয়াত কিবা বুজা অসুবিধা থাকিলে তেনেহলে কমেন্ট বক্সত জনাবা আজিৰ ভিডিওটো ইমানেই আছিল